নমস্কাৰ। মই আজি আপোনালোকৰ লগত চাৰ্ভাইকেল এব্ৰেশ্যন, দাঁতৰ চাৰ্ভাইকেল এব্ৰেশ্যনৰ ওপৰত কিছু কথা শ্বেয়াৰ কৰিব বিচাৰিছোঁ। চাৰ্ভাইকেল এব্ৰেশ্যন হৈছে দাঁতৰ যিখিনি চাৰ্ভাইকেল ৰিজন বুলি কয়, দাঁতৰ দাঁতৰ যিখিনি অংশ আপোনাৰ ওলাই থাকে, সেই পৰ্চনখিনি আমি দাঁতৰ চাৰ্ভাইকেল ৰিজন বুলি কওঁ। সেইখিনি ঠাইত যদি আমাৰ ফল্টি ব্ৰাছিং মানে ভুলকৈ যদি বা সঠিকভাৱে ব্ৰাছ কৰা নহয়, তেতিয়াহ'লে সেইখিনি ঠাইত প্ৰায় কাটি যোৱা দেখা যায় আৰু তাকে চাৰ্ভাইকেল এব্ৰেশ্যন বুলি কোৱা হয়। আৰু সেই কাট মাৰ্ক বা সেই কাটি যোৱা অংশখিনি ক্ৰমান্বয়ে যদি আপুনি গম নাপায় যে ব্ৰাছৰ কাৰণে হৈ আছে বুলি বা ভুলকৈ বা অসাৱধানভাৱে ব্ৰাছ কৰি থকাৰ ফলত হৈছে বুলি যদি আপুনি গম নাপায়, ক্ৰমান্বয়ে সেই কাটি যোৱা অংশখিনি বাঢ়ি গৈ থকা দেখা যায়। আৰু এটা সময়ত গৈ আপোনাৰ চেঞ্চিটিভিটি বা বিষ এনেকুৱা ধৰণৰ সমস্যা আপুনি অনুভৱ কৰিব পাৰে। পিছলৈ গৈ আপোনাৰ সেই কাটি যোৱা অংশখিনি ইমানেই কাটি যায় যে দাঁতৰ ভিতৰত যিখিনি নাৰ্ভ থাকে, যিখিনি আমি পাল্প টিচু বুলি কোৱা যায়, সেইখিনিলৈকে আপোনাৰ ক্ৰমান্বয়ে গৈ পায়গৈ। তাৰ ফলত অত্যাধিক বিষ এনেকুৱা হোৱা দেখা যায়। আৰু এনেকুৱা হোৱাৰ ফলত তাত আপোনাৰ ৰুট কেনেল বা কেতিয়াবা কিছুমানে ৰুট কেনেল অপশ্যনটো যদি কৰাব বিচাৰে, উঘালিব দিব লগা পৰ্যন্ত হয়। গতিকে এনেকুৱা ধৰণৰ চাৰ্ভাইকেল এব্ৰেশ্যন নহ'বৰ কাৰণে আমি সঠিকভাৱে প্ৰণালীবদ্ধভাৱে বিজ্ঞানসন্মতভাৱে আমি দাঁতৰ ব্ৰাছ কৰাটো অতিকৈ প্ৰয়োজনীয়। চাৰ্ভাইকেল এব্ৰেশ্যন ক্ৰমান্বয়ে বাঢ়ি গৈ থাকিলে কেতিয়াবা দেখা যায় ভালেকেইটা কাষৰ দাঁতখিনিও কাটি গৈছে, গতিকে বা সোঁফালেও হওক বা বাওঁফালে হওক গোটেইখিনি দাঁততে তেনেকুৱা কাটি যোৱা দেখা যায়, আৰু যাৰ ফলত জেনেৰেলাইজ চেঞ্চিটিভিটি মানে গোটেইখিনি দাঁততে আপুনি হিৰিয়নি কেতিয়াবা পোৱা দেখা যায়। গতিকে এনেকুৱা চাৰ্ভাইকেল এব্ৰেশ্যন হোৱা এটি বিশেষ পেচেণ্টৰ বা এজন পেচেণ্টৰ মই কিছু ভিজুৱেল আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আপোনালোকে নিশ্চয় দেখিব পাইছে এই ব্যক্তিজনৰ বাওঁফালৰ ওপৰৰ পাৰি দাঁত দুটা একেবাৰে ভাঙি যোৱা দেখা গৈছে। ছেকেণ্ড প্ৰিম'লাৰ দাঁতটো মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। ইমানেই কাটি গৈছে, যিখিনি অংশ কাটি যোৱাৰ ফলত চাৰ্প কাট এটা হৈছে ভি শেপত। তো ইমানেই কাটি গৈছে, তাৰ ভিতৰত থকা সেই নাৰ্ভ টিচু, যিটো পাল্প টিচু বুলি কয়, সেইখিনিলৈকে চুই যোৱাৰ ফলত পেচেণ্টজনে অত্যাধিক বিষ বা চাৰ্প পেইন এনেকুৱা ধৰণৰ সমস্যা লৈ আহিছে। বা